বৃষ্টি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ চক্ৰৱৰ্তীয়ে কৈ আছিল তই সোনকালে কাপোৰ বান্ধ, ইয়াৰ পৰা পলাব লাগিব আমি, ব'ল। তেতিয়া আমি দেখিবলৈ পাইছোঁ বাবাই মাত দিছিল পলাব লাগিব, কিন্তু কিয়? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ কিশোৰ বৰ্মাকে কৈ আছিল হ'ব, কোনে কৈছে কেতিয়া কৈছে সেইটো ডাঙৰ কথা নহয়, তই যিও কি কলি সেইটোহে ডাঙৰ কথা। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ নিতাই কৈ আছিল তেন্তে আপুনি ইমান চিন্তা কৰাৰ কোনো দৰকাৰ নাই, ফচিলে তেখেতে ফচিব। তেতিয়া আমি দেখিবলৈ পাইছোঁ বাবাই মাত দিছিল হয়তো পাপাও ফচিব। তেতিয়া আমি দেখিবলৈ পাইছোঁ নিতা আৰু চক্ৰৱৰ্তীয়ে বাবাৰ পিনে চাই আছিল। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া বৃষ্টি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।